যি আসলতে প্ৰলয়ংকৰী বান সেই বানে কৃষকসকলক বিশেষকৈ বিধ্বস্ত কৰি থৈ গ'ল। কৃষকসকলৰ যি আসলতে আশাৰ যিখন বাৰী সেই বাৰীখন একেবাৰে শেষ কৰি থৈ গৈছে। মই টিয়কৰ এগৰাকী আদৰ্শ কৃষকৰ বাৰীত এই মুহূৰ্তত উপস্থিত আছোঁ, চীনাতলীৰ কমল কলিতাৰ বাৰীত। মই প্ৰথমতেই মোৰ সতীৰ্থক মই বাৰীখনৰ যিটো পৰিৱেশ সেই পৰিৱেশটো দেখুৱাই ল'বৰ বাবে মই অনুৰোধ জনাইছোঁ যে কেনেকুৱা এটা পৰিৱেশ সূচনা হ'ল, যে আপুনি চৌদিশে যে যি আচলতে সাগৰ সদৃশ যিটো পৰিৱেশ দেখিছে, মুকলিকৈ কেৱল মাত্ৰ পানী দেখিছে, সেয়া হৈছে কমল কলিতাৰ একমাত্ৰ কৃষি কৰ্মৰ বাৰীখন, যিখন পাচলিৰ কৃষি কৰে। কিন্তু এই যি বলীয়া বান, এই বানে কিন্তু তেওঁৰ বাৰীখন একেবাৰে নিশেষ কৰি থৈ গ'ল, সকলো শেষ হৈ গৈছে। মই মোৰ সতীৰ্থই যি পৰিৱেশ দেখুৱাইছে, এই পৰিৱেশটো চাওক, অত্যন্ত এক দুখ লগা পৰিৱেশ। যে ইয়াৰ তলত তেওঁ চাঙৰ তলত বিভিন্ন ধৰণৰ ধনিয়া পালেঙৰ খেতি আছিল, বীজ জলকীয়াৰ খেতি আছিল, ভোট জলকীয়াৰ, আৰু সেইসমূহ ইতিমধ্যে সকলো পানীৰ তলত আছে আৰু সেইসমূহ একেবাৰে শেষ হৈ গৈছে। মই অকণমান দাদা অকণমান আগলৈ আহিলে অকণমান সুবিধা হ'ব। বাৰী শেষ হৈ গৈছে, বাৰী শেষ হৈ গৈছে। আমাৰ খেতিৰ ওপৰতে নিৰ্ভৰশীল। পাবলগীয়া অৱস্থা হৈছিলে, বানপানীয়ে পননকান বানপানী আহি NHC খুলি দিলে। অসমৰ ওপৰে বিভিন্ন ধৰণৰ বানপানী বৈ গৈছে। অসমৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হৈছে। চৰকাৰে এইটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ল'ব লাগে। আৰু দ্বিতীয় কথা হ'ল কি, আমি এই খেতিৰ ওপৰতে নিৰ্ভৰশীল কৰি এটা পৰিয়াল নিৰ্বাহ কৰি আছোঁ। আমাৰ কোনো বিকল্প ব্যৱস্থা নাই। এতিয়া গৰু ম'হ দানা দিছে, আমাক মানুহক খাবলৈ দিছে। এই খেতি নাশ হৈ গ'ল। কিবা বিকল্প ব্যৱস্থা আছে নি? চৰকাৰে কিবা আঁচনি আমাক কিমান আপোনাৰ এতিয়া এইবাৰ কিমান বিঘা এনেধৰণৰ ৰবি শস্য কৃষি কৰা হৈছিল বা এনেধৰণৰ জিকা বা আন খেতি কৰা হৈছিল? 5.5 বিঘা মাটি ভোট জলকীয়া, জিকা, জেংকেৰেলা এনেধৰণৰ আছিলে। শালি খেতি এতিয়া কঠীয়া প্ৰায় 18 পৰা 19 পৰা কঠীয়া মৰি গৈছে, একেবাৰে নিশেষ। এতিয়া কঠীয়া মাটি ৰুবলৈ নাই। মোৰ প্ৰায় এজেগাত আছে 27 বিঘা কেলুচা, এজেগাত আছে 7 বিঘা কেলুচা, এজেগাত এই বিঘা আছে, ইয়াত আছে 11 বিঘা। এই মাটি মানে অন্য নিবনুৱা সমস্যা সমাধান কৰোঁ। মই বেলেগ হাজিৰা লগাই কৰাওঁ। এইটো এতিয়া ব্যৱস্থা নাই। কঠীয়া ক'ৰ পৰা পাম? কিমান দিন পানীৰ তলত আছে আপোনাৰ বাৰীখন? এতিয়া 9 দিন পানীৰ তলত আছে। 9 দিন হৈ গ'ল। ভোট জলকীয়া সকলো শেষ হৈ গ'লে। চাওক, মাল্টিপলিথিন পাৰি বিজ্ঞানসন্মতভাৱে আপোনাক বিভিন্ন ধৰণৰ মেডিচিন প্ৰয়োগ কৰি পেলাই ইয়াত খেতি কৰিছিলোঁ। এতিয়া চব নিশেষ, একো উঠাব নোৱাৰিলোঁ, উঠাব নোৱাৰিলোঁ, নিশেষ। এই আপোনাৰ বাৰীখন চাবলৈ প্ৰশাসনৰ লোক আহিছেনে? নাই, প্ৰশাসনৰ লোক নাই। কোনো অফিচিয়েলি DO বা অন্য কোনো অহা নাই এতিয়ালৈকে পৰ্যন্ত পোৱা নাই। গ্ৰাম সেৱক অহা নাই, কোনো অহা নাই। নাই অহা। কেৱল আপোনালোকে কালি সুধিলে এখেতে যে মানুহকেইটা ভাল আৰু বাৰী শেষ হৈ গ'ল, সেইকাৰণে কেৱল মানুহকেইটাহে আছোঁ। বাকী এখেতে ক'লে কাইলৈ যাম, আপোনালোক আহিছে, অহাৰ কাৰণে এই সাক্ষাৎকাৰটো আপোনালোকক দিব পাৰিলোঁ। এতিয়া কি ব্যৱস্থা হ'ব? এইসমূহ চাং এনেধৰণে লঠঙা হৈ থাকিব, পুনৰ লঠঙা হৈ থাকিব। এতিয়া বানপানী যেতিয়ালৈকে ওলাই নাযায়। এতিয়া বাকচ যেনেকৈ এখন কেৰাহী, অসমৰ ইপিনে অৰুণাচল, ইপিনে চীন, নাগালেণ্ড, ভূটান, এখন কেৰাহীৰ মাজত সেই অসমখন কেৰাহী, অসমখনতকৈ এটা একেবাৰে কেৰাহী তলিখন হ'ল কাৱৈমাৰী চীনাতলীৰ হাতীৰ পৰা। ইয়াত এতিয়াও ঠানি নোপোৱা পানী। আপোনাৰ বাৰীত ঠাৱনি নোপোৱা পানী। কিমান লাখ টকাৰ আপোনাৰ ইয়াতে সামগ্ৰী লোকচান হৈছে বুলি অনুমান কৰিছে? প্ৰায় 3 লাখ টকাৰ ওপৰত হ'ব। এইখিনি ফচল লাগি আছে? 3 লাখ টকাৰ ওপৰত পইচা পালোঁ হ'লে। ফচল লাগি আছিলে চব বিভিন্ন ধৰণৰ। এই চব কেৰেলা কলি এইবিলাক চব এতিয়াও আছে। কিছুমান চিঙনীয়া হ'ল, পানী হ'ল। এইবিলাক কেৰেলা কলিবিলাক, এইবিলাক কেৰেলা। এই তাত জিকা আছে, জাতিলাও আছে। আহক অকণমান আমি দেখিছোঁ, মই আকৌ প্ৰত্যক্ষ কৰাইছোঁ যে কেনেকৈ আচলতে দুখজনক এখন ছবি যে কৃষকসকলে তেওঁলোকৰ কপালৰ ঘাম মাটিত পেলাই তেওঁলোকে কৃষি কৰ্ম কৰে আৰু এই কৃষি কৰ্মৰ ওপৰতেই নিৰ্ভৰ কৰি তেওঁলোকৰ জীৱন জীৱিকা সকলো আচলতে এই কৃষিৰ ওপৰতেই নিৰ্ভৰ কৰে। সন্তানৰ ভৱিষ্যতৰ কথাও এই কৃষিৰ ওপৰতেই নিৰ্ভৰ কৰে। কিন্তু
এই যি এইবাৰ যি প্ৰলয়ংকৰী বান আহিল সেই বানে কিন্তু নভবাকৈয়ে তেওঁলোকৰ বাৰীখন লঠঙা কৰি থৈ গ'ল। এতিয়া চাওক মই চৌদিশে কেউদিশে তেওঁ বিভিন্ন ধৰণেৰে বিজ্ঞানসন্মতভাৱে ইয়াতে যি কৃষিকৰ্ম কৰিছিল তাত এতিয়া কেৱল মাত্ৰ শুকান বাঁহ কেইডালৰ বাদে একো নাই। আৰু যি আচলতে তেওঁ যি চালি দিয়ে কৃষিকৰ্ম কৰে সেই তাৰ তলতে যি আচলতে এই মুহূৰ্তত পানী হৈ আছে সেই পানী যিসমূহ মেটেকা উটি আহি সেইসমূহো পুতি পেলাইছে, মেটেকাই আৱৰি ধৰিছে আৰু ফলত কেৱল মাত্ৰ তেওঁলোকৰ মাজত এতিয়া হতাশাৰ হুমুনিয়া। আৰু কমল কলিতা ডাঙৰীয়াই যে এই বাৰীখন খুব হেঁপাহেৰে যিহেতু তেওঁ নিৰ্মাণ কৰিছিল আৰু বহু বছৰ ধৰি তেওঁ কৃষিকৰ্ম কৰি আহিছে। অকণমান আপুনি আগলৈ আহকচোন। আপুনি কিমান বছৰ এইখন বাৰীত কৃষি কৰি আছে? মই ৭৬ চনৰ পৰা কৃষিকৰ্ম কৰি আছিলোঁ। এইকেইদিনত ৪২টালৈকে হাজিৰা লগাওঁ। তেতিয়া জব কাৰ্ড নাই, আপোনাৰ অন্য বিভিন্ন ধৰণৰ হাজিৰা নাই। প্ৰায় ১২-১৪খন গাঁৱৰ নিবনুৱা সমস্যা মই সমাধান কৰি থৈছোঁ। এতিয়া জব কাৰ্ড ওলাইছে বা অন্য হাজিৰা মজিৰা ওলাইছে, তেতিয়া মোৰ অৱদানতে বহুত সপৰিয়াল উপকৃত হৈ আছে। আপুনি বেলেগক সাক্ষাৎকাৰ লৈ সোধক হয়নে নহয়। ১৪খন গাঁৱৰ মিচিং মানুহ, ট্ৰাইবেল মানুহ বেছি, আপোনাৰ এই গোৱালা মানুহ, অন্য সকলোৱে আপোনাৰ ইয়াতে কৰ্ম কৰি জীৱিকা নিৰ্বাহ কৰি এখন ঘৰ প্ৰায় ৭০টামান ঘৰৰ পৰিয়াল ইয়াত উপকৃত হৈছিলে। সুধি চাওক, বেলেগকো সুধি চাওক। এতিয়া তেওঁলোকৰো জীৱিকাৰ পথ নাইকিয়া হৈ গৈছে। তেওঁলোকৰ জীৱিকাৰ পথ নাইকিয়া হৈ গৈছে। তেওঁলোকৰ এতিয়া আকৌ দূৰণিলৈ যাব লাগিব, হাজিৰা মাজত তিয়কল যাব লাগিব, যোৰহাট যাব লাগিব, তেনেকুৱা নিচিনা হয়। আৰু মাইকী মানুহখিনি ক'ত যাওঁ? মাইকী মানুহখিনি ইয়াত হাজিৰা কৰে, ফচল ছিঙে, নিয়নি কৰে। এতিয়াতো বিকল্প ব্যৱস্থা নাই। এয়াই আছিলে আচলতে, এয়া মই মাত্ৰ এটা উদাহৰণ দেখুৱাইছোঁ। যি আচলতে প্ৰলয়ংকৰী বান, আকৌ কৈছোঁ, যোৱা 10টা দিনত এইসমূহ কৃষকৰ, যিসমূহ কৃষকে কেৱল মাত্ৰ কৃষি কৰি, মই আকৌ কৈছোঁ যে কৃষি কৰিয়ে তেওঁলোকৰ কৃষিয়েই সকলো ভৰসা, কিন্তু এইসকল কৃষক একেবাৰে নিঃশেষ হৈ গ'ল। তেওঁলোকৰ ভৱিষ্যতে কি কৰিব বা তেওঁলোকৰ যি বাৰীখনৰ যিটো বৰ্তমান পৰিৱেশ, সেই পৰিৱেশটোৱে পুনৰবাৰ ভবাই তুলিছে যে কেনেকৈ আমি কৃষিকৰ্ম